হেল্ল' বন্ধু বান্ধৱীসকল য়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকলৈ লৈ আহিছোঁ আজি যিটো পৰীক্ষা হৈ গৈছে ADRE গ্ৰেড 3 যিটো বেচেলাৰ ডিগ্ৰী আছিল সেই পৰীক্ষাটোৰ আপোনালোকে কুৱেশ্যন পেটাৰ্ণটো কেনেকুৱা পাইছে বা কেনেকুৱা কুৱেশ্যন পেটাৰ্ণ আহিছিল এই ভিডিঅ'টিৰ জৰিয়তে গম পাব। যিটো পৰীক্ষা হৈ গৈছে সেইটো পৰীক্ষা বেচেলাৰ ডিগ্ৰী আছিল, বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ আছিল, তাৰপিছত আছিল বেচেলাৰ ডিগ্ৰী উইথ লাইব্ৰেৰী ছায়েন্স আৰু বেচেলাৰ ডিগ্ৰী উইথ ষ্টেন'গ্ৰাফি। এই চাৰিটা ভাগত আছিল, কিন্তু কুৱেশ্যন পেপাৰখন একেই আছিল। এতিয়া কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা আহিছিল? পেটাৰ্ণ যিটো 15 ছেপ্টেম্বৰত যি পেটাৰ্ণ গৈছিল সেই পেটাৰ্ণ কিন্তু একদমেই অহা নাই। এইবাৰ সম্পূৰ্ণৰূপে বেলেগ আহিছে। 15 ছেপ্টেম্বৰত কিছুমানে কৈছিল যে বহুত ইজি আহিছিল, পানীৰ নিচিনা কুৱেশ্যন আছিল। এইবাৰ কিন্তু তেনেকুৱা নহয়। টোটেল 3 ঘণ্টা আছিল, 180 মিনিটছ। 180 মিনিটছত কুৱেশ্যন আছিল 150টা কুৱেশ্যন কৰিব লাগে। তাৰে 175 মাৰ্কছ আছে টোটেল। তাৰমানে 125টাত 1 নম্বৰকৈ, বাকী 25টাত 2 নম্বৰকৈ আছিল, সেই হিচাপে কৰিব লাগে। এতিয়া কথাটো হ'ল বহুত কেণ্ডিডেটে এনেকুৱা কৈছে যে টাইমটো মিলা নাই, টাইম মেনেজমেণ্টটো হোৱা নাই। এতিয়া টাইম মেনেজমেণ্ট হোৱা নাই মানে মেথমেটিকেল পাৰ্টখিনি কৰিব লাগে। যিখিনি হিষ্ট্ৰী আছে, ধৰি লওক আছাম হিষ্ট্ৰী বা এনেকুৱা কুৱেশ্যন আছে যিবিলাক এবাৰ পঢ়িলে খুব কম সময়ৰ ভিতৰত উত্তৰটো চিনাক্ত কৰিব পাৰি। কিন্তু মেথছখিনি আহিছে, আপোনালোকে মেথছখিনি চালে নিশ্চয় গম পাব যে এই ৰুট অভাৰ টাইপৰ আহিছে। এনেকুৱা মেথছবোৰ মানে কি হয়, বহুত টাইম লয় এনেকুৱা মেথছবোৰ কৰিব গৈ। আৰু প্ৰত্যেক মানে মেথছকেইটা অলপ ডিভাইডেড বা ৰুট অভাৰ এনেকুৱা আহি থাকিলে সময়খিনি লয়। আৰু এটা প্ৰশ্ন আপোনালোকে নিশ্চয় জানে যে 1 মিনিটতকৈ অলপ বেছি পায়, অলপ বেছি এটা কুৱেশ্যনত থাকে। আৰু যাৰ কাৰণে আপোনালোকৰ এই মেথছ পাৰ্টখিনি কোনোদিনে 1 মিনিট বা 2 মিনিটত শেষ হোৱা নহয়। প্ৰায় বহুত কেণ্ডিডেটে এনেকুৱা কৈছে যে এটা মেথছ কৰোঁতে 5 মিনিট, 7 মিনিট, 10 মিনিটমানো লাগিছে। সেইখিনি হিচাপে চাবলৈ গ'লে অলপ মেথছখিনি কৰিব পাৰিলে ইজি আছিল, কিন্তু সেইটো বস্তু টাইম মেনেজমেণ্টৰ কাৰণে অলপ দিগদাৰী পাইছে। সেইকাৰণে মেথমেটিকেল পাৰ্টছটো অলপ টাফ হোৱা বুলি কেণ্ডিডেটখিনিয়ে কৈ আছে। আৰু ইজি কুৱেশ্যন, কিছুমান কুৱেশ্যন ইজিও আহিছে, নোহোৱা নহয়, কিছুমান ইজি আহিছে। আৰু অকল অসমৰ হিষ্ট্ৰীৰ পৰা অহা নাই, এনেকুৱা হৈছে ৱৰ্ল্ড হিষ্ট্ৰীৰ পৰাও আহিছে। যিকেইখিনি চালে আপোনালোকে নিশ্চয় গম পাব। আৰু এনেকুৱা কুৱেশ্যন আহিছে কিছুমান স্পৰ্টছৰ লগত জড়িত থকা। এতিয়া কিছুমান কেণ্ডিডেটে পঢ়িছে, অভাৰঅল পঢ়িছে, স্পৰ্টছখিনি ধৰি লওক চোৱা নাই, স্পৰ্টছখিনি অলপ কম চাইছে বা কিন্তু বেছিভাগ আপোনালোকে পৰীক্ষাত এই পেপাৰখন চালে দেখা পাব যে খেলৰ লগত জড়িত কুৱেশ্যনবোৰ বেছিকৈ আহিছে। আৰু এই স্পৰ্টছৰ লগত এনেকুৱা হৈছে যে এইবাৰ সেইটো ট্ৰেণ্ডত যে স্পৰ্টছ ৰিলেটেড, এইটো অকল অসমৰ নহয়। আৰু এনেকুৱা হৈছে যে গোটেই বিশ্বৰ লগত জড়িত বস্তুখিনি আহি আছে, অকল অসম বা নৰ্থ ইষ্ট বা অসমৰ জিলাকেইখন সেনেকুৱা নহয়। ইণ্ডিয়াৰ বাহিৰৰো বিভিন্ন দেশৰ প্ৰশ্নবোৰো এই আজিৰ পৰীক্ষাটোত আহিছে। আৰু লাষ্ট পৰীক্ষাটো অলপ আহিছিল, কিন্তু আজিৰ ৱৰ্ল্ড হিষ্ট্ৰী টাইপৰ প্ৰশ্নকেইটা আহিছিল। সেইকাৰণে যিকেইটা অলপ কিছুমান কেণ্ডিডেট কৈছে অলপ টাফ পাইছে, বা এই অসমৰ হিষ্ট্ৰী যিকেইটা অলপ ইজি আহিছে বুলি কেণ্ডিডেটখিনিয়ে কৈ আছে। অংকখিনি কৰিব পাৰিলে সহজ আছিল, কিন্তু সময় মিলাব পৰা নাই। ইংলিছ পাৰ্টখিনি কি হৈছে, ইংলিছখিনি অলপ মিডিয়ামৰ প্ৰব্লেমৰ কাৰণে কি হয়, কেণ্ডিডেটখিনিয়ে বা এনেকুৱা হৈ গৈছে যে এইটো শুদ্ধ উত্তৰ হ'বনে, সেইটো শুদ্ধ উত্তৰ হ'ব, এট হ'বনে উইথ হ'ব, এনেকুৱা টাইপৰ হৈ গৈছে। মানে কেনেকুৱা পেছেজটো দেখা পাইছে, তাৰপিছত উত্তৰত গৈ মিলাব পৰা নাই, এনেকুৱা ছিষ্টেমত মানে পেছেজটো হওক বা ইংলিছৰখিনি অলপ খেলি মেলি হৈছে। আৰু এই খেলি মেলি হোৱাৰ কাৰণে অলপ সময় কম থাকে আৰু সেইখিনি নাৰ্ভাছনেছ থাকে। সেই হিচাপে ইংলিছৰ পৰ্চনখিনিতকৈ বেছি নম্বৰ, মানে এই ধৰি ললোঁ জিকে বা এনেকুৱা যিখিনি অসমৰ হিষ্ট্ৰী আহিছিল সেইখিনি অলপ তাতে বেছি নম্বৰ পাব বুলি কেণ্ডিডেটছখিনি অলপ এক্সপেক্ট কৰি আছে। এইখিনি এনেকুৱা হৈ গৈছে যে কুৱেশ্যন পেটাৰ্ণ যিটো আছে সেই পেটাৰ্ণটো অভাৰঅলভাৱে ইজি টু মডাৰেটো ক'ব নোৱাৰি আৰু মডাৰেট টু টাফ ক'ব নোৱাৰি। কাৰণ কিছুমান কেণ্ডিডেটে বহুত প্ৰিপেৰেশ্যন লৈছে, তেওঁলোকৰ কাৰণে সেইখন পেপাৰ ইজি টু মডাৰেট হ'ব পাৰে, টাফ নহ'বও পাৰে। কিন্তু সময়ৰ মেনেজমেণ্টৰ লগত চালে কিন্তু আপোনালোকে দেখা পাব 150টা প্ৰশ্নৰ কাৰণে 3 ঘণ্টা সময় টাইম মেনেজমেণ্ট কৰাটো মানে বহুত কষ্টকৰ। আৰু সেই হিচাপে কেণ্ডিডেটখিনিয়ে কৈছে যে মেথছ পাৰ্টখিনি এৰি থৈ আহিছোঁ। আৰু এটা প্ৰশ্ন হৈছে 2 নম্বৰৰ প্ৰশ্নকেইটা টাচ কৰোঁ নে নকৰোঁ, নিগেটিভ মাৰ্কিং এইপিনে প্ৰচেছ আছে। নিগেটিভ মাৰ্কিঙত যদি আহে 2 নম্বৰ আহিব, আৰু যদি কটা যায় তেতিয়াহ'লে 0.5 কটা যাব। সেই হিচাপে আনএটেম্প্ট, মানে কিছুমান কুৱেশ্যন এটেম্প্ট কৰাই নাই। আৰু এটেম্প্ট নকৰাৰ কাৰণে বহুত কেণ্ডিডেট এনেকুৱা কৈছে যে 150টা প্ৰশ্ন আহিছিল, কিন্তু 110টা কৰিছোঁ, 120টা কৰিছোঁ, 130টা কৰিছোঁ, ইয়াৰ ওপৰত কৰিবই পৰা নাই। কাৰণ নিগেটিভ মাৰ্কিং আছে, তথাপিও 130টা কৰিছোঁ, নিগেটিভ মাৰ্কিং থকাৰ সত্ত্বেও কিছুমান কনফিউজনতো কৰি আহিছোঁ, এনেকুৱাও কৈছে। তো সেই হিচাপে আপোনালোকে চালে অভাৰঅল কুৱেশ্যনখন ইজি টু মডাৰেট নাছিল, কিছু ক্ষেত্ৰত হ'লেও মডাৰেট টু টাফ আছিল।
আৰু কিছুমান আকৌ ইজি টু মডাৰেট আছিল সেই হিচাপে কুৱেশ্যন মানে পেটাৰ্ণখন মিক্স কৰি অকল ইজি নিদিয়ে অকল মডাৰেট মানে নিদিয়ে বা অকল টাফ নিদিয়ে তাৰে ধৰি লওক 30% যদি ইজি দিয়ে 40% অলপ মডাৰেট দিব আৰু অলপ টাফটো আৰু অলপ ধৰি লওক 30% বা 20% এনেকুৱা মানে মিক্স কৰি দিয়ে সেইকাৰণে অভাৰঅলভাৱে আপোনালোকে কুৱেশ্যন পেটাৰ্ণটো কেনেকুৱা পাইছে বহুত কেণ্ডিডেটে কোৱা মতে মডাৰেট টু টাফ আছিল পেটাৰ্ণখিনি আৰু নিগেটিভ মাৰ্কিং হোৱাৰ কাৰণে নিশ্চয় গম পাইছে যে অলপ চবখিনি টাচ কৰি আহিবও নোৱাৰে আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকে আজিৰ পৰীক্ষাৰ প্ৰশ্ন কাকতখন কেনেকুৱা পাইছে মডাৰেট টু টাফ পাইছে নে ইজি পাইছে আপোনালোকে নিশ্চয় জনাব